আসসালামু আলাইকুম মৰমৰ প্ৰাণপ্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনাওঁ। আজি বিশেষ এটা উদ্দেশ্য লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'লোঁ। আপোনালোকে নিশ্চয় আমাৰ প্ৰাণপ্ৰিয় বন্ধুক চিনি পাইছে। আসসালামু আলাইকুম। ভিডিওটো বেশি করে শেয়ার করে দিবা। যিকোনো আজি এটা উদ্দেশ্য লৈ আহিলোঁ। উদ্দেশ্যটো হ'ল, আপোনালোকে নিশ্চয় কেইদিনমান আগতে যোৱা 16 তাৰিখ কামাল আজহাৰী আৰু মকিবুৰ ৰহমান দুজনে ডিবেট হ'ল গুৱাহাটীত। তাতে কামাল আজহাৰী পৰাস্ত হৈ গ'ল আৰু মকিবুৰ ৰহমান জিকি গ'ল। কাৰণ ধৰ্মৰ বিৰোধিতা যিয়ে কৰে সি হাৰিবই, এটা গ্যারান্টি। নিশ্চয় হাৰিবই। কাৰণ ধৰ্মলৈ বিভেদ কৰা মানুহ, এই কামাল আজহাৰী যিটো এইটো ধৰ্মলৈ বিভেদ কৰা মানুহ, তেওঁ আচলতে কোনো ধৰ্মই নামানে। তেওঁ মোল্লাক গালি পাৰি থাকে, মাজে সময়ে দেখা পাওঁ মোল্লাক টাৰ্গেট কৰি থাকে। এই মানুহজন কোনো ধৰ্মৰে নহয়। তেওঁৰ নামটো প্ৰকৃত তেওঁৰ নামটো সেইটোও নহয়, কোনটো আছিল। মোৰ মতে এইটো হ'ব লাগিছিল জামাল উদ্দিন আজহাৰী, জামাল আজহাৰী হ'ব লাগিছিল। জামাল মানে উট, আজহাৰ মানে আজহাৰৰ উট, এইটোতো অলপ ভালেই হয়। আৰু আমি যেতিয়া পঢ়িছিলোঁ ক্লাছ 3-4ত, উট মৰুভূমিৰ জাহাজ, এইটো তাতকৈ বেয়া। জামালো শয়তান ক'ব পাৰি, মানে শয়তানৰ উট এইটো ক'ব পাৰি আমি। কাৰণ যিটো তেওঁ কাম কৰি আছে শয়তানতকৈ বেয়া। শয়তানে মানুহক প্ৰৰোচনা দিয়ে আৰু দূৰত ওলাই যায়। এইটো মানুহটো মানুহৰ ওচৰত থাকি মানুহক বিপদত পেলাইছে আৰু নানান ধৰণৰ উস্কুলিমূলক কথা কৈ থাকি ধৰ্মৰ মাজত, জাতিৰ মাজত, দেশৰ মাজত, অসমৰ ৰাজ্যৰ মাজত বিশৃংখলা সৃষ্টি কৰিছে।